টাফ হয় বাৰু, নহয় বুলি নকওঁ, কিন্তু মই মানে নিয়মীয়াকৈ যদি মানুহে গধূলি বা ৰাতিপুৱা পঢ়া শুনা কৰি যায় বা কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট হৈ থাকে, তো মই নাভাবোঁ যে তেওঁলোকে চাকৰি কৰি বা বেলেগ কিবাত ব্যস্ত হৈ থাকিলেও কষ্ট হ'ব বুলি। হয়, খন্তেক সময় পূৰ্বে অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা আছিলে সেই পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে আৰু এই পৰীক্ষাৰ ফলাফলত নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা অগস্তি কাশ্যপে ইতিমধ্যে 34 সংখ্যক যি স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ অগস্তি কাশ্যপৰ বাসগৃহত। অগস্তি কাশ্যপ মোৰ লগত উপস্থিত আছে, এয়া হৈছে অগস্তি কাশ্যপ আৰু অগস্তি কাশ্যপে ইতিমধ্যে 34 সংখ্যক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি 34 সংখ্যক ফলাফল লাভ কৰিছে, অনুভৱ কেনেকুৱা আপোনাৰ এতিয়া? হয়, প্ৰথম আপোনালোকৰ চেনেলটোক ধন্যবাদ জনাইছোঁ আৰু খুব ভাল লাগিছে। এতিয়া কি ক'ম কি নক'ম এনেকুৱা অৱস্থা হৈছে, খুব ভাল লাগিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ খুব এটা টান পৰীক্ষা, টাফ বুলি কয় বহুতে, গতিকে আপুনি ইয়াৰ কাৰণে প্ৰস্তুতি কেনেধৰণে কৰিছিলে? প্ৰস্তুতি মানে নিয়মীয়াকৈ মই পঢ়ি গৈছিলোঁ, তেনেকুৱা বিশেষ একো প্ৰস্তুতি কৰা নাছিলোঁ। যিমান পাৰোঁ যেনেকৈ পাৰোঁ নিয়মীয়াকৈ পঢ়ি গৈছিলোঁ আৰু মই বৰ্তমান 3য় বৰ্গৰ চাকৰি এটাও কৰি আছিলোঁ। সেই তাৰ মাজতে অফিচ পঢ়া শুনা তেনেকৈয়ে কৰি আছিলোঁ মিলাই পেলাই। চাকৰি কৰি আছে বৰ্তমান? হয়। এটা খুব ডাঙৰ কথা যে তেখেতে বৰ্তমান এটা বিভাগত কৰ্মৰত এজন কৰ্মচাৰী, কিন্তু তাৰ মাজতো তেওঁ কিন্তু অসম লোকসেৱা আয়োগৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ পৰীক্ষাত তেওঁ প্ৰস্তুতি চলাইছিলে। প্ৰস্তুতি চলোৱাৰ পিছতো তেওঁ কিন্তু ইয়াত উত্তীৰ্ণ হৈছে 34 সংখ্যক স্থানত। গতিকে চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো আপুনি খুব এটা গুৰুত্বপূৰ্ণ, খুব টাফ এটা এক্সামত উত্তীৰ্ণ হৈছে, কি ক'ব? টাফ হয় বাৰু, নহয় বুলি নকওঁ, কিন্তু মই মানে নিয়মীয়াকৈ যদি মানুহে গধূলি বা ৰাতিপুৱা পঢ়া শুনা কৰি যায় বা কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট হৈ থাকে, তো মই নাভাবোঁ যে তেওঁলোকে চাকৰি কৰি বা বেলেগ কিবাত ব্যস্ত হৈ থাকিলেও কষ্ট হ'ব বুলি। ধুনীয়াকৈ কৰি যাব পাৰিব, তেনেকুৱা অসুবিধাৰ একো সন্মুখীন নহ'ব বুলি ভাবোঁ। আপুনি অসমীয়া মাধ্যমত আছিল নে ইংলিছ মাধ্যমত আছিল? হয়, মই প্ৰথম ইংলিছ মিডিয়ামত আছিলোঁ, তাৰপিছত আছামিজ মিডিয়ামত গ'লোঁ, তাৰপিছত আকৌ ইংলিছ মিডিয়ামতেই মই পঢ়া শুনা কৰিলোঁ। আপোনাৰ একাডেমিক যিটো ষ্টেটাছটো মানে ক'ত ক'ত পঢ়িছিলে কেনেকৈ ক'ব নেকি? হয়, মই স্কুলীয়া শিক্ষা নগাঁও মিছন হাইস্কুলৰ পৰা কৰিলোঁ, তাৰপিছত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ, তাৰপিছত নগাঁও কলেজৰ পৰা গ্ৰেজুৱেশ্যন আৰু তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। হয়, আপোনাৰ যিহেতু গাঁৱত আপোনাৰ ঘৰ, হয়, গতিকে দেখিছোঁ আপোনাৰ ইতিমধ্যে আপোনাৰ গাঁৱৰ যিসকল আপোনাৰ ভাতৃ বন্ধু ইতিমধ্যে ভিৰ কৰিছে আপোনাৰ ৰিজাল্টৰ খবৰ পাই, ফলাফলৰ খবৰ পাই তেওঁলোক উৎফুল্লিত, গতিকে তেওঁলোককো চাগে সময় দিছিল আপুনি? হয়, মই তেওঁলোকৰ লগতো মাজে সময়ে কথা বতৰা পাতি থাকোঁ। আবেলি সময়ত খেলা ধূলাও কৰোঁ তেওঁলোকৰ লগত বা বিভিন্ন ধৰণৰ তেওঁলোকে যি মোক সোধে বা তেওঁলোককো উপদেশ বা কৰিব চাওঁ, যি নোৱাৰাটো শিকাই দিবলৈ চেষ্টা কৰোঁ। হয়, আপুনি অসম লোকসেৱা আয়োগৰ কোনটো বেছিকৈ পালে এতিয়া, মানে কিহত প্ৰিফাৰ কৰিছে আপোনাৰ? হয়, মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ACS দিছিলোঁ, এতিয়া মই APS পাইছোঁ। APS পাইছে? আপুনি সুখী নিশ্চয়? হয়, সুখী। আপুনি যিহেতু 34 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে APSC, গতিকে APSৰ, গতিকে আপুনি ঘৰৰ পৰা কেনেধৰণে অনুপ্ৰেৰণা পালে? ঘৰৰ পৰা মা দেউতাই মোক আগৰ পৰাই কৈছিলে যে যিকোনো পৰিস্থিতিতে মোকাবিলা কৰিবলৈ, মানে দুখতো যাতে মই বিচলিত নহওঁ বা সুখতো বেছি সুখী হ'ব নালাগে সেইটো কৈছে। আৰু মা দেউতাই অহৰহ চেষ্টা কৰি গৈছে, মোৰ কাৰণেও কৰিছে বা মই যিকোনো মুহূৰ্ততে তেওঁলোকে সদায় মোক আগুৱাই নিছে। এনেই অসম লোকসেৱা আয়োগৰ কাৰণে আপুনি পঢ়া শুনা কিমান সময় একদম সঠিকভাৱে একদম ধৰক অসম লোকসেৱা আয়োগৰ কাৰণে পঢ়িছে আপুনি, কিমান সময় পঢ়িছিল? তেনেকুৱাকৈ মই ক'বলৈ গ'লে একো পঢ়াই নাই তেনেকুৱাকৈ, মানে যিমানখিনি পাৰোঁ যেনেকৈ পাৰোঁ বিভিন্ন কামৰ মাজতে যেতিয়াই সময় হয় মোবাইলটোতে চাইছোঁ বা কিবাকৈ, তেনেকৈ ডাইৰেক্ট সেইটো এক্সামৰ কাৰণে বুলি মই পঢ়াই নাই। আচলতে মানে পঢ়া শুনাৰ প্ৰতি যদি মন থাকে তেতিয়াহ'লে সাফল্য পায়, সেইটোৱে ক'ব নেকি আপুনি? হয়, তেনেকৈ বুলিও নকওঁ, মানুহে কষ্ট কৰিলে মানে ফল পাব আৰু। মই যিখিনি মানে কষ্ট কৰিছোঁ তাৰ ফলত ভগৱানে সেইখিনি মা দেউতাৰ আশীৰ্বাদ পাইছোঁ বুলি ভাবিছোঁ। নিশ্চয় ক'ব লাগিব মা দেউতাৰ আশীৰ্বাদ আছে বুলি তেখেতে কৈছে ইতিমধ্যে, আৰু লগত মাতৃ আছে, যিহেতু মা দেউতাৰ আশীৰ্বাদ বুলি কৈছে লগতে মাতৃ আছে, গতিকে মাক হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ ভালেই লাগিছে আৰু মই সদায় ভাবোঁ ল'ৰা ছোৱালীকেইটা সদায় ভাল হওক, সেইটোৱে মোৰ মেইন উদ্দেশ্য। আপোনাৰ একমাত্ৰ পুত্ৰ সন্তান, আৰু তেওঁ কনিষ্ঠ পুত্ৰ, তেওঁৰ ওপৰত দুগৰাকী বায়েক আছে, গতিকে ল'ৰা হিচাপে কি আশা কৰিছিলে আপুনি? মই ভাল হোৱাটোৱে বিচাৰোঁ বা গাঁওখনৰ প্ৰথম ঘৰখন ভাল হওক, তাৰপিছত চুবুৰীটো ভাল হওক, মই সদায় সেইটো বুলিয়েই ভাবোঁ। তাৰপিছত গাঁওখন ভাল কৰি মানে সকলোকে বাট দেখুৱাই নিয়াটোৱে মই বিচাৰিছোঁ। হয়, আজি আপোনাৰ ল'ৰাই পোহৰ দেখুৱাবলৈ মানে এটা সুযোগ পাইছে, আপুনি ল'ৰাৰ প্ৰতি কিবা আহ্বান থাকিব নেকি?
মইতো ভোজ খাজ খোৱাটো একদম আগতেই কৈছোঁ যে ক'তো পইচাও নাখাবি আৰু যি চাকৰিয়ে নাপাওঁ সত্য শুদ্ধভাৱে কৰিবি। ককাকতো তেনেকৈয়ে চলি গৈছে আৰু তাকো সেইটোৱেই শিক্ষা দিছে। হয়, আপোনালোকৰ পৰিয়ালত যিহেতু চাকৰি কৰা মানুহ আগতেও আছে, গতিকে এতিয়া অগস্তিয়েও এটা বিশেষ পদ পাব, বিষয়া হিচাপে থাকিব। গতিকে বিষয়া হোৱাৰ পিছত সমাজৰ প্ৰতি তেওঁৰ কিবা কৰ্তব্য থাকিব বুলি ভাবে নেকি আপুনি? যথেষ্ট মই ইমান নাজানো সেইবিলাক, তথাপি ভাবোঁ ভাল কাম কৰিব। নিশ্চয়কৈ মাতৃয়ে আহ্বান কৰিছে পুত্ৰৰ প্ৰতি যে তেওঁ যাতে ভাল কাম কৰক, সমাজৰ প্ৰতি এটা ভাল হেৰি কৰক, ভাল কাম কৰি যাওক। জ্যেষ্ঠ ভগ্নী আছে, বায়েক আছে, ইতিমধ্যে আমাৰ লগত বায়েক আছে, গতিকে জ্যেষ্ঠ ভগ্নী হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা? খুবেই ভাল লাগিছে, মানে কি কম মুখেৰে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অৱস্থা হৈছে আৰু ভালেই লাগিছে, বহুত ভাল লাগিছে। ৰিজাল্টটো কিমানত পাইছে আপোনালোকে? সি লগে লগে মোৰ ওচৰলৈ গৈছে, গৈ পেলাই কৈছে চাচোন, মোৰ বিশ্বাস হোৱা নাই, তয়ো এবাৰ চালোঁ, হয় আৰু ভাল লাগিছে। পেহীয়েকো আছে, এই আনন্দৰ মুহূৰ্তত পেহীয়েকো আহি উপস্থিত হৈছে। খন্তেক সময়ৰ পিছত ৰিজাল্ট দিয়া ফলাফল ঘোষণা হোৱাৰ পিছতেই খবৰ সমগ্ৰ পৰিয়ালে পাইছিলে আৰু সমগ্ৰ পৰিয়ালে পোৱাৰ পিছত ইতিমধ্যে পেহীয়েকো আহি পাইছে। পেহীয়েকে কি ক'ব? পেহীয়েকৰ মুখৰ ভাষ্য শুনিম আমি। ভাল লাগিছে মোৰ তাৰ এনেকুৱা হোৱাৰ কাৰণে। সদায় মই তাক কওঁ পঢ়ি যা, ভাল হ'ব, কষ্ট কৰিবি, কষ্টৰ ফলটো মিঠা। সিদিনাও সুধিছোঁ জনী ৰিজাল্ট কেতিয়া দিব, কৈছে বিহু পিছতে। জনী বুলি ক'লে অগস্তি বুলি আমি জানো, তাক আমি ঘৰত জনী জনী বুলি মাতে। সেইটো কাৰণে বোলো ভালকৈ পঢ়ি যা আৰু ভাল হ'ব, ৰিজাল্ট ভালেই হ'ব বুলি মই বহুত আশা কৰিয়ে আছিলোঁ। মানে এইবাৰ বহুত কষ্টও কৰিছে, কি ভাল লাগিছে, সেইকাৰণে ভাল লাগিছে। খুব ধুনীয়া ধুনীয়া নাম, অগস্তি ওৰফে জনী, ঘৰত জনী বুলি মাতে, আৰু এনেই স্কুলীয়া বা কলেজত নামটো অগস্তি। গতিকে বৰ ধুনীয়া ধুনীয়া নাম, আৰু ইতিমধ্যে বৰ ধুনীয়া ৰিজাল্টো কৰিছে। গতিকে সকলো ফালৰ পৰাই ভাল। ইতিমধ্যে তেওঁৰ ভাল পোৱা ভাতৃসকল আছে, তেওঁক লগ পোৱা অনুজসকল আছে, দেখুৱাইছোঁ আমি। আৰু কি ক'ব আপোনালোকে যে অগস্তিয়ে এটা ইমান সুন্দৰ ফলাফল কৰিলে, কি ক'ব? ভাল লাগিছে, আমাৰ গাঁৱৰ গৌৰৱ, নগাঁৱৰ গৌৰৱ, ভাল লাগিছে, বহুত কষ্ট কৰিছে তেওঁ। আপোনালোকৰ লগত কিদৰে মিলা মিছা কৰে, কিদৰে ভাবে? আমাৰ লগত বহুত ফ্ৰী, মানে থাকে সৰুৰ পৰা আমাৰ লগত ভালেই, বহুত কথা শিকায় আমাক। আপোনালোকে কি বুলি মানে? অগস্তি দাদা বুলি মানে না নাম? অগস্তি দা বুলি মানে। অগস্তি দাদাৰ প্ৰতি কিবা আহ্বান থাকিব নেকি? আহ্বান ভাল লাগিছে আৰু। আপোনাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে, নিজৰ দাদা নিচিনা ভাল ভাল পৰামৰ্শ দিয়ে, কেনেকৈ পঢ়ি যাম, কেনেকৈ সকলো কথা কয়, ভাল লাগিছে বহুত। পুনৰবাৰ অগস্তিৰ ওচৰলৈ যাম আমি। অগস্তি কাশ্যপৰ ওচৰলৈ আহিছোঁ পুনৰবাৰ। ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কি আছে? মই এতিয়া যিটো চাকৰি পাইছোঁ সেইটোতে ট্ৰেইনিং হ'ব আমাৰ, হয়তো তো তাত ট্ৰেইনিং কৰি পেলাই তাতে আৰু মানে সেইটো দিশতে আৰু আগুৱাই যাব পাৰি যদি আগুৱাই যাব চেষ্টা কৰিম। আপোনাৰ যিসকল অনুজ, যিসকলে আপোনাৰ অনুসৰণ বা আপোনাক মডেল বুলি ভাবে, মই তেওঁলোকক ক'ম যে তেওঁলোকৰ লগত মই মানে কান্ধত কান্ধ মিলাই ডাঙৰ দীঘল হৈছোঁ। তেওঁলোকক মই নোৱাৰাটো শিকাবলৈ চেষ্টা কৰোঁ, আৰু তেওঁলোকেও মোক উপদেশ দিয়ে যে এইটো বেয়া হৈছে বা এইটো ভাল হৈছে, আৰু যিমানখিনি পাৰোঁ মই কৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে কষ্ট কৰিলে তেওঁলোকেও ফল নিশ্চয় পাব। নিশ্চয়কৈ ক'ব লাগিব যে কষ্ট কৰিলে ফল নিশ্চয়কৈ পায়, আৰু অগস্তি কাশ্যপে সেইটো কৰি দেখুৱালে। যিহেতু তেওঁ বৰ্তমান চৰকাৰী এগৰাকী কৰ্মচাৰী, আৰু চৰকাৰী কৰ্মব্যস্তৰ কিমান সকলোৱে জানেই, সকলো কথা জানে। তাৰ মাজত তেওঁ কিন্তু APSCৰ দৰে এটা টাফ এক্সামত উত্তীৰ্ণ হৈ দেখুৱাইছে, গতিকে তেওঁ স্থান লাভ কৰিছে। গতিকে অগস্তি কাশ্যপৰ এই সাফল্য যাতে তেওঁৰ আগলৈকেও যাতে সাফল্য বৰ্তি থাকক, তাকে কামনা কৰিছোঁ। DA নিউজ প্লাছৰ হৈ মই পৰাগ হাজৰিকা, নগাঁও।